हेलो नमस्कार। आप लोगों के लिए गुड न्यूज़ आ रहा है। वो आसाम पुलिस का डायरेक्ट रिक्रूटमेंट का वो न्यू वैकेंसी आ रहा है। उसके बाद वो मेरे ये जो आसाम यूट्यूब चैनल को पहले बार वो सब्सक्राइब करेगा। उसके बाद बेल आइकन तो प्रेस करके रखेगा। वो मेरे चैनल को शेयर करेगा ज़रूर। उसके बाद जो जितना भी लोग हैं ना, वो आप लोगों के लिए गुड न्यूज़ आ रहा है आसाम पुलिस का न्यू वैकेंसी। उसके बाद हमारे मामा ने वो बोलेगा, क्या बोलेगा वो सुने थे। পিছত আৰু ৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছো। খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে। সেইকাৰণে মই য'তে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে, মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায়। কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে, চাকৰি পঢ়া শুনা কৰি পাব পাৰি। এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল, এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি, নহ'লে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰি কৰি থাকে, দিবও নোৱাৰো, সদায় মনটো বেয়া লাগে। এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি, এতিয়া ভালে হ'ল। মই বোলো আমি চাকৰি দিব নালাগে, আমি পঢ়াৰ এটা পৰিৱেশ বনাই দিব লাগে। চাকৰি পোৱাৰ আমি পৰিৱেশ বনাই দিব লাগে। বিধায়কসকলে চাকৰি দিব নালাগে, চাকৰি টিউচন কৰক, যে কোচিং ক্লাছ কৰক কেনেকে চাকৰি পাব পাৰে। পুলিচৰ চাকৰি দিব নালাগে, ল'ৰা ছোৱালীবিলাকক কেৰেটে, বক্সিং, লং জাম্পৰ ট্ৰেইনিং দিয়ক, যাতে ল'ৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে। আজি আমাৰ অসমখনত এনেকে পৰিৱৰ্তন হৈছে। আজি 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। এই যোৱা কেইদিনমান আগতে আমাৰ পুলিচৰ কামাণ্ডোবিলাকে ইমান ধুনীয়া প্ৰদৰ্শন কৰিলে। এটা ল'ৰাকো সুধিব, কোনেও পইচা দি চাকৰি পোৱা নাই। আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায়। কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে, কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই। 1 লাখ চাকৰি দিয়াৰ পিছত আৰু ৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছো। খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে। সেইকাৰণে মই য'তে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে, মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায়। কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে, চাকৰি পঢ়া শুনা কৰি পাব পাৰি। এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল, এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি, নহ'লে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰি কৰি থাকে, দিবও নোৱাৰো, সদায় মনটো বেয়া লাগে। এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি, এতিয়া ভালে হ'ল। মই বোলো আমি চাকৰি দিব নালাগে, আমি পঢ়াৰ এটা পৰিৱেশ বনাই দিব লাগে। চাকৰি পোৱাৰ আমি পৰিৱেশ বনাই দিব লাগে। বিধায়কসকলে आप लोगों ने जान लिया वो क्या बोला था मामा ने। 1 महीने में वो अप्लाई का लिंक आ जाएगा। उसके बाद आसाम पुलिस का अप्लाई हो जाएगा। लेकिन वो गुड न्यूज़ है ना। उसके बाद मेरे चैनल को सब्सक्राइब करेगा। उसके बाद बेल आइकन को प्रेस करके रहेगा। वो चैनल को शेयर ज़रूर करेगा। आप लोगों के लिए 30,000 पद वो मुकम्मल हो गया। उसके बाद आप लोगों ने आसाम पुलिस को अप्लाई करेगा। आसाम पुलिस अप्लाई होगा फरवरी माह में। फरवरी से अप्लाई हो जाएगा ज़रूर। और 2023 में जितना भी लोग हैं ना आसाम पुलिस के लिए अप्लाई किया था, वो मार्च में एडमिट कराया जाएगा। उसके बाद आप लोगों का इंटरव्यू पास जाएगा।